আমি আজি আহিছোঁ গৰুসুঁতিৰ মথাউৰি চাবৰ কাৰণে। যিহেতু গম পাইছে অসমত কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈ আছে। যিহেতু ঘৰৰ অলপ আঁতৰতে নদী এখন আছে। নদীখন কেনেকুৱা কি হৈ আছে তাকেই চাবৰ কাৰণে আমি আহিলোঁ। আৰু এইফালে দেখিছে নহয়, নদীখন আহি পিনি মথাউৰিৰ কাষ পালেহি। এনেকুৱা এটা পৰিস্থিতি দেখি আমাৰ সেইটো সময়ত বহুত ভয় লাগি গৈছিল। আৰু আমি এনেদৰে গৈ আছোঁ, কি হয় কি নহয়কৈ। আৰু এইফালে আহি থাকোঁতে গৰুবোৰ দেখিছে নহয় ৰাস্তাত কেনেকৈ ৰৈ আছে। আহি পালোহি গৰুসুঁতি মথাউৰি, য'ত দিহিং নদীখন আছে। আৰু ইফালে মানুহবোৰো আছে, কাম লগা মানুহবোৰে কাম লাগি আছে। আৰু আমি এনেদৰে ৰৈ পিনি চাই আছোঁ কি হয় কি নহয়কৈ। আৰু এইফালে মথাউৰি তলেদি নদীখনে ধুম এটা লৈছে। পিছে চিন্তা কৰিবলগীয়া কোনো কথা নাই বুলি মানুহবোৰে কৈছে। তো নিজে দেখা সমান কেতিয়াও হ'ব নোৱাৰে বুলি আমি চাবৰ কাৰণে আহিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।